নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ শিক্ষাৰ্থীৰ প্ৰতিবাদক কিয় গুৰুত্ব দিয়া নাই বিজেপি চৰকাৰে এইবাৰ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হৈ এইদৰে মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এইবাৰ প্ৰতিবাদস্থলীত দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতিক দেশত শিক্ষা বিভাগৰ ভয়ংকৰ অৱস্থা দেখি শংকিত হৈ পৰিছে এতিয়া শিক্ষাৰ্থীসকল নতুন দিল্লীত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কক্ৰোচ জনতা পাৰ্টিৰ নিটৰ কেলেংকাৰী ফাদিলৰ পিছতেই প্ৰাণ হেৰুৱালে ভাৰতৰ 20 গৰাকীকৈ শিক্ষাৰ্থীয়ে লাখ লাখ শিক্ষাৰ্থীৰ প্ৰতিবাদক কিয় গুৰুত্ব দিয়া নাই বিজেপি চৰকাৰে প্ৰশ্ন উত্থাপন কৰিছে লুৰিণে চৰকাৰৰ বিৰুদ্ধে সবল প্ৰতিবাদ অসমৰ পৰা গৈ অংশগ্ৰহণ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অতি শীঘ্ৰেই ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াই আইনী ব্যৱস্থা গ্ৰহণ কৰক মাৰ্চেল বৰুৱাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিহে অংকন কৰিছিল জুবিন গাৰ্গলৈ ভয় নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেয়া পায় নেকি জুবিন গাৰ্গক হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম কমিটিৰ কাৰ্যকৰী সভাপতি অনিন্দিতা দাসৰ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক বেয়া পায় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম কমিটিৰ নেতৃগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ অভিযোগ উত্থাপন অন্য এটা খবৰ বিজেপি আৰএছএছৰ এজনেই ৰাম তেওঁ হ'ল নাথুৰাম গডছে বিজেপি আৰএছএছৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে কংগ্ৰেছ নেতা কানখায়া কুমাৰ ভগৱান শ্ৰীৰামৰ সৈতে বিজেপি আৰএছএছৰ কোনো সম্পৰ্ক নাই বিজেপি আৰএছএছৰ আচল ৰাম হৈছে নাথুৰাম গডছে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ নেতা কানখায়া কুমাৰক পৰৱৰ্তী খবৰ আমি ভগৱান ৰামক বিজেপিৰ পৰা বচাইছো বিজেপি এতিয়া বাবৰ জনতা পাৰ্টিলৈ ৰূপান্তৰিত হৈছে ৰাম মন্দিৰৰ লুটৰ পৰা দেশবাসীৰ দৃষ্টি অন্যপিনে ডাল খুৱাবলৈ ইউচিচিক লৈ অনাৱশ্যক বিতৰ্ক সৃষ্টি কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে উদ্ধৱ ঠাকৰে গোটৰ সাংসদ তথা বিধায়ক আদিত্য ঠাকৰেৰ এই মন্তব্য বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ ঘটনা উত্থাপন কৰি এইদৰে হৈ পৰিছে নেতাগৰাকী ৰাম মন্দিৰত যি কোটি কোটি টকা চুৰি হৈছিল সেই চুৰি হোৱাৰ পিছতেই এতিয়া বিজেপিৰ বিৰুদ্ধে যেন এক প্ৰকাৰ খুব অব্যাহত আছে সৰ্বসাধাৰণ ৰাইজৰ আৰু এই ৰাম মন্দিৰ চুৰিৰ বাবে এইবাৰ যোগী আদিত্যনাথৰ বৰ বেয়াকৈ পৰাস্ত হ'ব বুলিও ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আমি মাটি নিদিওঁ আমি লাগিলে তেজ দিম তথাপিও মাটি নিদিওঁ আদিত্য ৰাভা আৰু প্ৰণৱ দলেক মুক্তি দিয়ক বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ বাতিল কৰক খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা দিয়ক বিজেপি চৰকাৰে ভূমিৰ অধিকাৰ নোপোৱালৈকে আমাৰ আন্দোলন চলি থাকিব আদিত্য ৰাভা আৰু প্ৰণৱ দলেৰ মুক্তিৰ দাবীত মিকিৰ বামুণী আৰু ৰাভা হাছঙত খিলঞ্জীয়া ৰাইজৰ এই তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু আনফালে কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী মালগাঁৱত প্ৰতিবাদ জনতাৰ এপিডিচিএল আৰু বিটিচি চৰকাৰৰ বিৰুদ্ধে হাতে হাতে প্লে কাৰ্ড হাতে হাতে বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়া ৰাইজে মালগাঁৱৰ গ্ৰেজিং ফিল্ডত উচ্ছেদিত সন্দেহজনক নাগৰিকক পুনৰ সংস্থাপিত কৰিব খোজাৰ বিৰুদ্ধে এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে স্থানীয় খিলঞ্জীয়া ৰাইজৰ মুঠতে বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈ এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অন্য এটা খবৰ ভাৰতীয় জনতা পাৰ্টিয়ে ভগৱান ৰামৰ নামত ভোট বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ভগৱান ৰামৰ নামত ভোট বিচাৰি কেন্দ্ৰ আৰু 21খন ৰাজ্যত চৰকাৰ গঠন কৰিলে আৰু তাৰ ফলস্বৰূপে প্ৰভু শ্ৰী ৰামক বিশ্বাসঘাতকতা কৰিলে বিজেপি দলে আম আদমি পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পুনৰবাৰ এইদৰে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে পুনৰবাৰ সংবাদমেল যোগে ৰাম মন্দিৰৰ চুৰিৰ ঘটনাৰ প্ৰসংগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে সৰব অৰবিন্দ কেজৰিৱাল আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে
সংবাদমেল এনিমেল এক্টিভিষ্টৰ অখিল গগৈৰ দৰে বিধায়ক এজনে আমাক ব্ৰইলাৰ প্ৰেমী বুলি ক'ব বুলি ভবা নাছিলোঁ। ব্ৰইলাৰ কুকুৰা ওলোমাই লৈ যোৱাসকলৰ বিৰুদ্ধে আমি বিৰোধিতা কৰি যাম। আমি বিজেপিৰ পৰা টকা লৈছোঁ যদি প্ৰমাণ দিয়ক। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ পদত্যাগৰ দাবীৰে এনিমেল এক্টিভিষ্টৰ গুৰুত্বপূৰ্ণ সংবাদমেল। বিধানসভাৰ চৌহদত বিধায়ক অখিল গগৈয়ে যি প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদৰ বিৰুদ্ধে এইদৰে সংবাদমেল অনুষ্ঠিত কৰিছে এনিমেল এক্টিভিষ্টে। আনকি বিধায়ক অখিল গগৈৰ বিধায়ক পদৰ পৰা পদত্যাগৰো দাবী উত্থাপন কৰিছে এই সংগঠনটোৱে। অইন এটা খবৰ, নগাৰ লোকপিয়লত বাধা অসমীয়াৰ। খিলঞ্জীয়া ভূমিপুত্ৰক নগাৰ আক্ৰমণ। সীমান্তত নগাই আক্ৰমণ কৰিলে খিলঞ্জীয়া ভূমিপুত্ৰক। পুনৰবাৰ নগা লোকৰ গুণ্ডাগিৰি। সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ 20 ছেক্টৰত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। সীমান্তৰ 2 নং চেইনপুৰত নগাৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। গাঁওখনত নগাই চলোৱা লোকপিয়লত বাধা অসমীয়াৰ। তেতিয়াই নগা দুৰ্বৃত্তই মাৰপিট কৰে অসমীয়া মানুহক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৱা CRPFকো টাৰ্গেট একাংশ নগা দুৰ্বৃত্তৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৱা CRPFকো আক্ৰমণ কৰিছে। নগাৰ আক্ৰমণত আঘাতপ্ৰাপ্ত 2 নং চেইনপুৰৰ চানি কাপুৰ। আহত চানি কাপুৰৰ পিতৃকো 2014 চনত হত্যা কৰিছিল নগা দুষ্কৃতিকাৰীয়ে। নগা প্ৰশাসনৰ বিৰুদ্ধে এতিয়া খিলঞ্জীয়া ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে। পুনৰবাৰ নগাৰ এই দপদপনি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এজাক বৰষুণৰ পিছতেই উন্নয়নৰ আচল স্বৰূপ ওলাই পৰিল। এজাক মুখলধাৰ বৰষুণৰ পিছতেই জলমগ্ন হৈ পৰিল গুৱাহাটী মহানগৰী। পানীৰ তলত ৰাজপথৰ পৰা গীতানগৰ আৰক্ষী থানালৈকে যোৰাবাটত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। যেন যোৰাবাট নহয় সাগৰ সদৃশ পৰিৱেশ। ফলত পানীৰ ওপৰতেই কৰ্তব্যত বহিবলগীয়া হ'ল আৰক্ষী। ইফালে কৃত্ৰিম বান পৰিদৰ্শন কৰিলে মন্ত্ৰী কৌশিক ৰায়ে। পৰিস্থিতি পৰিদৰ্শন কৰি নলা নৰ্দমা নিষ্কাশনৰ ক্ষেত্ৰত গ্ৰহণ কৰিলে ডাঙৰ পদক্ষেপ। স্তব্ধ উজনি নামনি অসমৰ যাতায়াত ব্যৱস্থা। আকৌ সাগৰ হ'ল গুৱাহাটী মহানগৰীৰ যোৰাবাটত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। গুৱাহাটীক লৈ ইটোৰ পাছত সিটো কোটিটকীয়া প্ৰকল্প লোৱাৰ সময়তেই বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল। বুৰ গ'ল ৰাজধানী মহানগৰীৰ গুৱাহাটীৰ বহু অঞ্চলত ৰাজপথত একাকাল পৰ্যন্ত পানী আৰু ৰাজপথতে ওলাইছে বিভিন্ন প্ৰজাতিৰ মাছ। মুঠতে এজাক বৰষুণৰ পিছতেই চৰকাৰৰ আচল উন্নয়নৰ ছবিখন যেন পোহৰলৈ আহি পৰিছে। তাৰ পিছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। এয়াই নেকি বিজেপিৰ উন্নয়ন? প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ তৈল সম্পদক লৈ ONGCৰ অসম বিৰোধী চক্ৰৰ ভয়ানক চক্ৰান্ত। পৰ্যাপ্ত তেল আৰু গেছ থকাৰ পিছতো অসমৰ 3খন তৈলক্ষেত্ৰ পুঁজিপতিক গোটোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ONGC। 15 বছৰৰ বাবে উত্তৰ গেলেকী হাতীপট্টি তৈলক্ষেত্ৰ পুঁজিপতিক গোটোৱাৰ বাবে নিবিদা আহ্বান কৰিছে তেল আৰু প্ৰাকৃতিক গেছ নিগমে। আৰু ইয়াৰ বিৰুদ্ধে এতিয়া জাতীয় দল সংগঠন সৰব হৈ পৰিছে। ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে তৈলক্ষেত্ৰক লৈ। পৰৱৰ্তী খবৰ, জনপ্ৰতিনিধি হৈ ৰাইজৰ স্বাৰ্থ পাহৰি নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিলে কি হয়? আজি তাৰ উত্তৰ দিলে ৰাইজেই। লখিমপুৰৰ আমতলাত প্ৰশাসনে তৈয়াৰ কৰা তালিকা অনুসৰি বানত ক্ষতিগ্ৰস্তক সাহায্যৰ চেক বিতৰণ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল সাংসদ প্ৰদান বৰুৱা। ৰাইজে আনকি কাঠগড়াত থিয় কৰাই বিভিন্ন প্ৰশ্ন উত্থাপন কৰি এক প্ৰকাৰ পহু খেদা দিলে সাংসদজনক। আৰু এইবাৰ শাসকীয় দলৰ সাংসদজনৰ এই অৱস্থা দেখিবলৈ পোৱা গৈছে। ৰাইজৰ ৰোষত পৰিছে সাংসদ প্ৰদান বৰুৱা। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, RSS প্ৰধান মোহন ভাগৱতৰ পুনৰবাৰ ডাঙৰ মন্তব্য। ভাৰতবৰ্ষত 4 ধৰণৰ হিন্দু আছে, হিন্দুস্থানত 4 ধৰণৰ হিন্দু আছে। RSS প্ৰধান ডক্টৰ মোহন ভাগৱতে কয়, এজন গৌৰৱেৰে নিজকে হিন্দু বুলি কয়, এজন কেৱল হিন্দু বুলি কয়, এজন মনে মনে নিজকে হিন্দু বুলি ভাবে আৰু আন এজন পাহৰি গৈছে যে তেওঁ হিন্দু। এইদৰে হিন্দুক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। এক সংবাদমেলত এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে RSS প্ৰধান মোহন ভাগৱতে।
পৰৱৰ্তী খবৰ ৰাম মন্দিৰৰ দান বৰঙণিৰ নামত সংঘটিত কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্ত্বাৱধানত স্বতন্ত্ৰ তদন্ত কমিটি গঠনৰ দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্ত্বাৱধানত গঠন হোৱা ন্যায়িকৰ অনিয়মক লৈ প্ৰধানমন্ত্ৰী কিয় জবাবদিহি নহ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশনত ৰাম মন্দিৰৰ অনিয়মক লৈ চৰকাৰক জবাবদিহি কৰিব কংগ্ৰেছ দলে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ৰাজ্যসভাৰ সাংসদ অখিলেশ প্ৰসাদ সিঙৰ এই ডাঙৰ ঘোষণা এইবাৰ সদনত উত্থাপন হ'ব ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰিৰ প্ৰসংগ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰশ্ন উত্থাপন কৰিব কংগ্ৰেছ দলে খিলঞ্জীয়া লোকক গ্ৰেপ্তাৰ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি সমৰ্থন কৰিব নোৱাৰোঁ প্ৰণৱ দলে আৰু আদিত্য ৰাভাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহিৰাগত বনিয়াৰ স্বাৰ্থত গ্ৰেপ্তাৰ কৰিছে দুয়োজন নেতাই খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰৰ দাবীত প্ৰতিবাদ কৰিছিল প্ৰণৱ দলে আৰু আদিত্য ৰাভাক বিনা স্বাৰ্থে মুক্তি দিয়াৰ দাবী KMSSৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ প্ৰণৱ দলে আৰু আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে আকাশ দলে কেইবাটাও বনিয়া গোষ্ঠীক হিমন্ত চৰকাৰে ভূমি গতাই দিছে আমি কৰ্পৰেটৰ মাটি অধিগ্ৰহণৰ বিৰুদ্ধে যুঁজি আছো আমি যুঁজি যাম সেয়ে সকলো এক হ'ব লাগে আদিবাসীৰ লগত থিয় দিয়াৰ বাবেই বোকাখাতৰ প্ৰণৱ দলেকো আজি গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছে সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম কমিটিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আদিত্য ৰাভা আৰু প্ৰণৱ দলে গ্ৰেপ্তাৰৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও মহা বিস্ফোৰণ ঘটালে KMSSৰ নেতা বিদ্যুৎ শইকীয়াই পৰৱৰ্তী খবৰ নগাঁৱৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ NDAক সমৰ্থন জনাব সংখ্যাগুৰু উভয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে স্পেচিয়েল কমিটি 8টা বিধানসভা সমষ্টিত শীঘ্ৰেই অনুষ্ঠিত হ'ব বিশেষ সাংগঠনিক সভা আৰু বৃহৎ যোগদান কাৰ্যসূচী বিশ্বনাথত দলীয় প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য নগাঁও লোকসভাৰ উপ নিৰ্বাচনত জয়লাভ কৰিবলৈ বিজেপিয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে অন্য এটা খবৰ আজি উচ্চ ন্যায়ালয়ত জুবিন গাৰ্গ ঘটনাৰ গোচৰৰ শুনানি হ'ব সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গে দাখিল কৰা আবেদনৰ ছিংগাপুৰৰ জুবিন গাৰ্গৰ ইনকুৱেষ্ট ৰিপৰ্ট সংলগ্ন কৰাক লৈও হ'ব শুনানি ফাষ্টেগ আদালতত আজি সাক্ষ্যদানো কৰিব পামী বৰঠাকুৰ জয়ন্ত কাকতিয়ে জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ সন্দৰ্ভত আজি ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আজি শুনানিত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে শুনানি হ'ব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গে দাখিল কৰা আবেদনৰ আনকি ছিংগাপুৰত জুবিন গাৰ্গৰ ইনকুৱেষ্ট ৰিপৰ্ট সংলগ্ন কৰাক লৈও হ'ব গুৰুত্বপূৰ্ণ শুনানি আন এটা গুৰুত্বপূৰ্ণ খবৰ 30 দিন আৰক্ষী বা ন্যায়িক জিম্মাত থাকিলে হেৰুৱাব নালাগে মন্ত্ৰিত্ব যৌথ সংসদীয় কমিটিৰ আপত্তি কেৱল নিলম্বনৰহে পৰামৰ্শ মন্ত্ৰী বিধায়ক বা মুখ্যমন্ত্ৰী যদি 30 দিন জেলত থাকে তেন্তে নিজৰ পদ হেৰুৱাব নালাগে আৰু এবাৰ সিদ্ধান্ত সলনি কৰা কৈছে 30 দিন আৰক্ষী বা ন্যায়িক জিম্মাত থাকিলে হেৰুৱাব নালাগে মন্ত্ৰিত্ব যৌথ সংসদীয় কমিটিৰ আপত্তি কেৱল নিলম্বনৰহে পৰামৰ্শ পৰৱৰ্তী খবৰ ৰাজ্যজুৰি যোৱাকালি দাহ কৰা হ'ল প্ৰায় 500 কোটি টকাৰ ড্ৰাগছ চলিত বৰ্ষটোৰ বিগত মাহকেইটাত বিভিন্ন জিলাত জব্দ হোৱা হিৰোইন কোকেইনৰ দৰে মাৰাত্মক ড্ৰাগছৰ লগতে ধ্বংস কৰা হ'ল শ কেজি গাঞ্জা আৰু লাখ লাখ কফ চিৰাপৰ বটল গোচৰ নিষ্পত্তি হোৱা ড্ৰাগছখিনিকে আজি দাহ কৰা হ'ল বিভিন্ন জিলাত এতিয়াও বহু জিলাত ধ্বংস কৰিবলৈ বাকী আছে বিপুল পৰিমাণৰ বৰবিষ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীক অতি কঠোৰ হোৱাৰ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালভাৱে ড্ৰাগছৰ গোচৰৰ তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীক অতি সাৱধানতা অৱলম্বনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ দেওবাৰে ৰাজ্যজুৰি
472 কোটি টকা মূল্যৰ ড্ৰাগছ নষ্ট কৰা হয়। এই উপলক্ষে নলবাৰীত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ড্ৰাগছ মাফিয়াই নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰি অসমৰ মাজেৰে ভাৰতৰ অন্য ৰাজ্যলৈ ড্ৰাগছ সৰবৰাহ কৰি আছে। ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত ড্ৰাগছ মাফিয়াই শিশু আৰু মহিলাৰো সহায় লৈছে বুলি কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। যুদ্ধ পুনৰ আৰম্ভ হৈ গ'ল পশ্চিম এছিয়াত। ইৰাণে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া বুলি ঘোষণা কৰাৰ পিছতেই এইবাৰ একেবাৰে দেশখনক শেষ কৰি দিয়াৰ হুংকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ইতিমধ্যেই মাৰ্কিন সৈন্যবাহিনীয়ে আৰম্ভ কৰিছে প্ৰস্তুতি। আজি পুৱতি নিশা ইৰাণৰ 40টাকৈ গুৰুত্বপূৰ্ণ এলেকাত আক্ৰমণ চলোৱা বুলি দাবী মাৰ্কিন সৈন্যৰ। প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে ইৰাণেও। মুঠতে মধ্যপ্ৰাচ্যত পুনৰবাৰ উত্তেজনা। আৰু আনফালে 11 ভাৰতীয় নাবিক থকা জাহাজত ভয়ংকৰ আক্ৰমণ হৰমুজ প্ৰণালীত। ভাৰতীয় নাবিকক লক্ষ্য কৰি ইৰাণৰ আক্ৰমণ। হৰমুজ জলদ্বীপত 11 ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণ। 10 জনক উদ্ধাৰৰ বিপৰীতে এজন ভাৰতীয় নাবিক সন্ধানহীন হোৱাৰ খবৰ। ঘটনা গৰিহণা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ। এইদৰে জাহাজৰ ওপৰত হোৱা আক্ৰমণ নিন্দাজনক আখ্যা ভাৰতৰ। ছাইপ্ৰাছৰ এখন বাণিজ্যিক জাহাজত আছিল ভাৰতীয় নাবিকসকল আৰু ভাৰতীয় নাবিক থকা জাহাজত পুনৰ আক্ৰমণ। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। নতুন ৰূপত আহি আছে অৰুণোদয় আঁচনি। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। ধন বিতৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ ঘোষণা ৰাজ্য চৰকাৰৰ বাজেটত। আগষ্টত আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচন বিতৰণ। হিতাধিকাৰীক প্ৰদান কৰা হ'ব দাইল, চেনি, নিমখ, চাউল। অব্যাহত থাকিব বিধৱা আৰু বৃদ্ধ পেঞ্চন। কৃষকক বছৰি 11,000 টকা প্ৰদান কৰা হ'ব। কৃষকক বছৰি এই ধনৰাশি দিব চৰকাৰে। PM কিষাণৰ অধীনত লাভ কৰিব এই ধনৰাশি। হিমন্ত চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আগৰ নিচিনাকৈ ধন লাভ কৰিব বুলি ঘোষণা ৰাজ্য চৰকাৰৰ। অন্য এটা খবৰ। শক্তিশালী হ'ল বিজয় থালাপতিৰ TVK দল। বিজয়ৰ কামত সন্তুষ্ট হৈ আন দলৰ পৰা আহিল 10 জনকৈ বিধায়ক। পুনৰবাৰ শক্তি বৃদ্ধি পাইছে বিজয় থালাপতিৰ TVK দলৰ। বিজয়ৰ কামত সন্তুষ্ট হৈ আন দলৰ পৰা 10 জনকৈ বিধায়ক আহিব বুলি চলিছে চৰ্চা। মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ দল শক্তিশালী হোৱাৰ পথত। প্ৰচণ্ড বহুমত লৈ শক্তিশালী হোৱাৰ দিশে বিজয় থালাপতিৰ TVK দল। বিৰোধী দল AIADMKৰ পৰা প্ৰায় 10 জন বিধায়ক আহিব TVK দললৈ। অপাৰেশ্যন এল নামেৰে জনাজাত বিজয়ৰ এই ৰণকৌশল। AIADMKৰ 10 জনৰো অধিক অসন্তুষ্ট বিধায়কে যোগদান কৰিব পাৰে বিজয় থালাপতিৰ দলত। 15 আগষ্টৰ পূৰ্বে অধিক শক্তিশালী হৈ পৰিব তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ TVK দল। পৰৱৰ্তী খবৰ। পশ্চিমবংগত মছজিদত পৰিব বলডজাৰৰ কোব। 136 বছৰীয়া পুৰণি মছজিদত নামাজ বন্ধ ঘোষণা কৰা হৈছে। পশ্চিমবংগত পুনৰবাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ মছজিদত চলিব বলডজাৰ নীতি। দয়া নাই ক্ষমা নাই নীতিৰে একশ্যন আৰম্ভ কৰিব শুভেন্দু অধিকাৰীৰ পশ্চিমবংগৰ বিজেপি চৰকাৰে। পশ্চিমবংগত মছজিদৰ বিৰুদ্ধে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ। 136 বছৰীয়া পুৰণি মছজিদত নামাজ বন্ধ। উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডৰ দৰে পশ্চিমবংগতো এতিয়া বলডজাৰ একশ্যন সুলভ হৈ পৰিছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ মুছলমান ৰাইজৰ। ৰাজধানী কলকাতাৰ দমদম বিমানবন্দৰৰ পৰিসৰত থকা মছজিদ ভাঙি পেলোৱা হ'ব পশ্চিমবংগত। 1 বছৰ, 2 বছৰ, 10 বছৰ, 50 বছৰ নহয়, 136 বছৰে ইছলাম ধৰ্মাৱলম্বী লোকে নামাজ আদায় কৰি ৰাখিছিল এই মছজিদত। আল্লাহৰ ইবাদত কৰিবলৈ যোৱা প্ৰতিগৰাকীক পূৰ্বতে দিয়া হৈছিল বিমানবন্দৰৰ ভিজিটিং পাছ। বিমানবন্দৰৰ সুৰক্ষাৰ কথা চিন্তা কৰি মছজিদটো বন্ধ কৰাৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে শুভেন্দু অধিকাৰীৰ বিজেপি চৰকাৰে। দয়া নাই ক্ষমা নাই নীতি বিজেপি চৰকাৰৰ মছজিদৰ বিৰুদ্ধে। এটা জৰুৰী খবৰ। অহা 17 আগষ্ট তাৰিখৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া কৰ্মচাৰী। সাজু কৰক নথি পত্ৰ। কি নথি পত্ৰৰ প্ৰয়োজন হ'ব জানি লওক।
2 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হ'ব লোকপিয়ল প্ৰক্ৰিয়া। 20 জুলাই তাৰিখৰ পৰা 7 আগষ্টলৈ বিষয়া কৰ্মচাৰীসকলৰ চলিব ট্ৰেইনিং প্ৰশিক্ষণ চলিব। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ তাৰিখলৈকে ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়াসকল। বিষয়া কৰ্মীসকলে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব তথ্য। মোবাইল এপ ব্যৱহাৰ কৰি সম্পূৰ্ণ কৰা হ'ব লোকপিয়লৰ কাম কাজ। নিয়োজিত কৰ্মচাৰী আৰু বিভাগীয়লৈ কঠোৰ নিৰ্দেশনা জাৰি। লোকপিয়লৰ কামত নিয়োজিত সকলো ছুপাৰভাইজাৰ আৰু গণনাকাৰীসকলৰ প্ৰশিক্ষণত 100% উপস্থিতি বাধ্যতামূলক কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটোত নিয়োজিত হ'ব প্ৰায় 85,000 বিষয়া কৰ্মচাৰী। বিষয়াসকলে ঘৰে ঘৰে গৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ নাম, বয়স, বৈবাহিক স্থিতি, বৃত্তি আদিৰ তথ্য ল'ব। তথ্যৰ সত্যতাৰ বাবে প্ৰতিটো পৰিয়ালে সাজু কৰক 3 বিধকৈ নথিপত্ৰ: 1 আধাৰ কাৰ্ড, 2 ভোটাৰ কাৰ্ড আৰু 3 পান কাৰ্ড ৰেডি কৰক। এইসমূহ নথিপত্ৰৰ লগতে উল্লেখ কৰিব লাগিব বহু গুৰুত্বপূৰ্ণ তথ্য। দৰং জিলা আৰু কমলাবাৰী ৰাজহ চক্ৰই জাৰি কৰিছে লোকপিয়লক লৈ এই গুৰুত্বপূৰ্ণ জাননী। অন্য এটা খবৰ, হাতীয়ে খেতিপথাৰ নষ্ট কৰিছে নেকি আপোনাৰ? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। হাতীয়ে খেতিপথাৰ নষ্ট কৰিলে পাব চৰকাৰী সাহায্য। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা। কিমান টকা পাব কৃষকে, জানি লওক এই ভিডিঅ'ত। খেতিপথাৰ নষ্ট হ'লে প্ৰতি বিঘাত কৃষকে পাব 8,000 টকাকৈ সাহায্য। নলবাৰীত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৃষকসকললৈ ঘোষণা কৰিছে এই বৃহৎ খবৰ। হাতীয়ে কৃষকৰ খেতিপথাৰ নষ্ট কৰিলেই চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব সাহায্য। প্ৰতি বিঘা কৃষিভূমিত চৰকাৰৰ ফালৰ পৰা 8,000 টকাকৈ প্ৰদান কৰা হ'ব। হাতীয়ে ধান খাবলৈ আহিলে হৈচৈ নকৰিব, খাবলৈ দিব। হাতী খেদিবলৈ গ'লে হাতীয়ে আক্ৰমণ কৰে, যাৰ বাবে মানুহৰ মৃত্যু হয়। গতিকে খাবলৈ দিব। আমি কৃষকক বিঘাই বিঘাই প্ৰতি 8,000 টকাকৈ দিম। নলবাৰীত উপস্থিত হৈ এই সাহায্যৰ কথা ঘোষণা কৰিছে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা আৰু UCC আইনক বুঢ়া আঙুলি গণেশ নাথৰ। এইবাৰ কোনো মিয়া নহয়, গণেশ নাথ নামৰ লোকজনৰ দ্বিতীয় বিবাহ। UCCক বুঢ়া আঙুলি গণেশ নাথৰ দ্বিতীয় বিবাহ পাতিবলৈ গৈ লপাথপা গণেশৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু UCC আইনক এক প্ৰকাৰ চেলেঞ্জ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীক চেলেঞ্জ অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ। ৰাইজে উত্তম মধ্যম সোধালে গণেশ নাথক। মন্দিৰত বিবাহৰ প্ৰস্তুতি চলাই থাকোঁতেই হাতেলোটে ধৰে প্ৰথমা পত্নীয়ে। দ্বিতীয় বিবাহৰ প্ৰস্তুতি চলাই আছিল গণেশ নাথ নামৰ এই যুৱকজনে। প্ৰথমা পত্নী আৰু কইনাকো দিলে উত্তম মাধ্যম। প্ৰথমা পত্নী আৰু দ্বিতীয় পত্নীৰ মাজত কাজিয়া। ঘটনাস্থলীত লগে লগে উপস্থিত হৈ আৰক্ষী। নগাঁৱত গণেশ নাথৰ কাণ্ডই স্তম্ভিত কৰিছে এতিয়া সকলোকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি UCC আইন আনিছে, সেই UCC আইনকো এক প্ৰকাৰ এইদৰে বুঢ়া আঙুলি আৰু চেলেঞ্জ প্ৰদান কৰিছে গণেশ নাথ নামৰ এই অৱসৰপ্ৰাপ্ত সেনা জোৱানজনে।